মই আছো আজি এখন গাঁৱত শিৱসাগৰ কি কয় লখিমপুৰৰ কি গাঁও এঙাৰখোৱা উলুবাৰী গাঁৱত এঙাৰখোৱা উলুবাৰী গুণগুণ চেতিয়াৰ গাঁৱত দুলুমণি চেতিয়াৰ গাঁৱত একে ভাই ভনীহঁত দুজনী আৰু আমাৰ জিতেন তামুলী জিতেন চেতিয়া ককাইদেউৰ ঘৰত আজি আমি এতিয়া ভাত খাবলৈ লৈছো কাঁহৰ কাঁহীত ভাত খাম হাঁহ মাংস আৰু কোমোৰাৰ কেনেকৈ ৰান্ধিছে দেখা যাব অসমীয়া ভালকে খাদ্য ৰান্ধিব পাৰিছে না আজি পৰীক্ষা লোৱা হ'ব লগত এটো মুগাৰ লেটা এটো মুগাৰ লেটা আমাৰ আহোম মানুহৰ আৰু জনজাতি মানুহৰ আটাইতকৈ প্ৰিয় বস্তু মোৰ জীৱনৰ আটাইতকৈ প্ৰিয় বস্তু কি বুলি ক'লে মই এৰি মুগা এৰি আৰু মুগাৰ লেটাটোকে এৰি লেটা বা মুগাৰ লেটাটোকে মই আটাইতকৈ প্ৰিয় বুলি কওঁ এটো কি হয় কাজি নেমুৰ আচাৰ আৰু ইয়াতে আমাক আগবঢ়াইছে লুকলাও মানে হ'ল আমাৰ সাজ আমাৰ হাজৰ ৰহিটো এখন খাই দিলে কি জামেলা হৈ যাব নেকি সাইড এফেক্ট নহয়তো সাইড এফেক্ট হৈ যাব আজি আহোমৰ পাল্লাত পৰিছে সাইড এফেক্ট নহলে নাখাওঁ দেই মই জীৱনত কেতিয়াও নাখাওঁ ময়ো আজিলৈকে খোৱা নাই এইটোৱে আমাৰ নিয়ম আহোমৰ নিয়মটো আকৌ এবাৰ দেখুৱাই দিছো আমি খোৱাৰ আগত আহোমসকলে এইটো লগাই লওঁ এতিয়া আমি খাম এনেকৈ দুখন হাতে ধৰি লৈ খাবৰ সময় ধৰি লৈ এনেকে খাই এয়া চব ৰহিটো দেখিছেনে কালাৰটো আপোনালোকে চাই লওক একদম হাজৰ কালাৰটো চাওক একদম হালধীয়া কালাৰ এতিয়া লগত সেনটো কিন্তু লগত আমাৰ মুগাৰ লেটা গুণটো গুণ মই সাধাৰণতে নাখাওঁ দেই মই এনে কিন্তু সাধাৰণতে সঁচাকে সাঁজ মই নাখাওঁ কিন্তু মানে এটা ঔষধ হিচাপত যে অসমীয়া মানুহৰ জীৱন যাত্ৰা কেনেকে চলে আজি আমি পথাৰলৈ গলো পথাৰৰ পৰা আহি নেমু টেঙাৰে গা ধোৱাৰ পাছত আমি ইহঁতৰ গোটেই হেৰিটো চালো কি কয় পৰিৱেশটো চালো বাৰীখন চালো তাৰপিছত গৈ আমি আমাৰ কি কয় কেনেকে মুগা সূতা কাটে সেইটো চালো তাৰপাছত তাঁতশাললৈ গলো আৰু এতিয়া আমি খাবলৈ বহিছো হাঁহৰ মাংস কোমোৰা আয়ো কোমোৰা বুলি ক'লে ৰবই নোৱাৰো কোমোৰা আৰু লগত এয়া মুগাৰ লেটা লগত এইটো নেমু টেঙাৰ আচাৰ আৰু এইটো সালাড এতিয়া মই সাজ খাবলৈ লৈছো আহোম নিয়ম অনুসৰি এনেকে ধৰি আমি খাম এতিয়া এইটোতো বিৰাট চাৰ হয় আজি বিপদ হ'ল পিছত আৰু মিটিং চিটিং কৰিব নোৱাৰিম যেন লাগিছে একদম বুকুত ধৰি গৈছেগে মুগা লেটা ফেন চেন বন্ধ কৰ মুগা লেটা এইখন ফেন বন্ধ কৰি বেছি মাতিছে মুগা লেটাৰ সৈতে এয়া সাজ পানী ৱা এইটো খাওঁতে মোৰ একদম বুকু চৰচৰাই গৈছেগে সাইড এফেক্ট হ'ব এইটো বেছি খালে সাইড এফেক্ট বুলি ক'বলৈ আহিছে এইটো খালে জয়েন্টিছ ভাল হৈ যায় জয়েন্টিছ ভাল হৈ যাব 5 ml মানকে ডেইলি খালে ভাল নিয়মত খাব লাগিব একাপ খাব লাগিব এতিয়া জীৱন বাজিমানটো খাব লাগিব বনৰ প্ৰায় উলিয়াই থা বনৰ এই সাইড এফেক্টৰ কথা ক'বলৈ আহিছে ক্ৰনিক ডিসেন্ট্ৰি ভাল হয় তেতিয়ালে সাইড এফেক্ট নহয় সেইটো আকৌ এয়া মই লেটা খাই আছো লেটা মই লেটা খাই আছো অসমীয়া জাতিৰ জনজাতিৰ আহোমসকলৰ এটা প্ৰিয় খাদ্য মুগা লেটা আমাৰ এটা প্ৰিয় খাদ্য আমাৰ কি কয় আমৰলি থোপ এয়া এতিয়া মই মুগা লেটাৰে সৈতে লুকলাও বা সাজ পানী খাই আছো সাজৰ ৰহি একদম ৰহিটো বেছি ছাৰ মই আৰু ইয়াৰ পিছত চাগে মিটিং কৰিব নোৱাৰিম মোক গালি দিলেও উপায় নাই আজি জীৱনত প্ৰথমবাৰৰ কাৰণে এনেকৈ খাইছো গুণগুণৰ ঘৰত জিতেন ককাইদেউৰ ঘৰত খাই লৈ আজি যদি পগলা হওঁ খাই লৈ যদি আজি নিচা ধৰে গাড়ীত উঠিম আৰু পলাম
নধৰে নিচা নধৰে এইটো নাই উপায় নাই ভাল লাগি মনটো লাগি থাকিব নিচা নধৰে ধৰিলে নহ'বই নিচা নধৰে খেতি কৰি আহি খাই আছো ইমান কোৰ মাৰি আহিছে মাটি ৰুই আহিছে নিদিব দেই মই মৰি যাম আকৌ ইমান খালা এতিয়া আমি সেইটো সামৰণি মাৰিছোঁ এতিয়া মুগাৰ লেটাৰে সৈতে আৰু আমাৰ হাঁহ মাংস আৰু কোমোৰাৰে সৈতে এতিয়া ভাত খাম আপোনালোকে হাঁহ মাংস চাওক কোমোৰা আমাৰ কাৰণে ৰেডি কৰি থোৱা হৈছে খাবলৈ কেনেকুৱা হৈছে বন্ধু টেষ্টি হৈছে ডাক্তৰ হৰিকান্ত দাস মোৰ বন্ধু মোৰ ককাইদেউ জিতেন চেতিয়া আৰু জিতেন চেতিয়া ককাইদেউ মোক আজি গালি পাৰিছিলে এতিয়া সাজ পানী খাই লৈছে কাজিয়া লাগি দিওঁ আৰু এয়া আমাৰ আপাদেউ আৰু সেয়া আমাৰ গুণগুণৰ মা আৰু এইটো দেওধাই ফুকন এতিয়া আমি খাবলৈ আৰম্ভ কৰিছো কোমোৰাৰে সৈতে এইটো কি কোমোৰা বুলি কয় জালি কোমোৰা চাল কোমোৰা নে জালি কোমোৰা এইটো জালি কোমোৰা একদম সঁচা কোমোৰাৰ সোৱাদ দেই একদম সঁচা কোমোৰাৰ সোৱাদ হা ভাত খোৱাৰ সময়ত এতিয়া কোনো মানুহক লগ ধৰা নাযায় তাতে সাজ খাই আছো সন্ধিয়া হৈ যাব এতিয়া সাজ খাই আছো তাতে হাঁহ মাংসৰে সৈতে আপাদো খাই দিয়ক আপুনিও সেইটো ধৰিছে যেন লাগিছে কৰিলে মানে পিছত আকৌ টেক টেককে কাজিয়া নালাগিব নিয়ম নাই হাঁহ মাংস ইহঁতে সঁচাকে কৈছো মই কোমোৰা দিয়ক আপুনি খালে নাই ৰহে কোমোৰা দিয়ক আলু অকণমান ৰ'বহে দেউতাই মানুহ ৰবীন্দ্ৰ আহিছিলে ন আমাৰ জাতি ভাই খাবলৈ ঘাট আহিছে মাজুলী কমলাবাৰী খাবলৈ কমলাবাৰী ন সেইটো ইমান ধুনীয়া লেটা গুণগুণৰ ঘৰত আমাৰ মৰমৰ ভণ্টি গুণগুণ আৰু দুলুমণিৰ ঘৰত আমি লেটাৰে সৈতে ভাত খাই আছো বাইদেউ কেইবাটি হলে এনেকুৱা দলং পলং হৈ যায় বাতিয়ে যথেষ্ট হ'ব চাগে ৰ'ব গাঁৱৰ মানুহে কিমান পাই চাওঁ আমাৰ কাৰণে 3-4 বাজি যায় কি কয় পাতিবনে আপুনি কিমান পাৰে আপাদৌ একাপতে চেচ আৰু এই ককাইদেউ কিন্তু অলপ ডেঞ্জাৰাছ আছে খালেও গম নাপায় মোৰ মানুহে মোক খাই থাকিলেও মানুহে গম নাপায় মানে পিছত আকৌ কাজিয়া পেচাল কৰে নেকি নাই সেইবোৰ মোক গমেই নাপায় মানুহে আমাৰ ঘৰত এই সাজ থাকে বুলিয়ে নাজানে মানুহে হয় নেকি লাহে লাহে খাই দিয়ে আজিৰ পৰা গম এই কাম কৰি খোৱা মানুহ নহয় আমি এনেই সেইটো সেইকাৰণে গম পায় এনেকে দেখি নথয় এবাৰ 40 কেজিকে থয় বছৰলৈকে থাকে মানুহ 40 কেজি সাজ 40 কেজি বা 50 কেজি কেতিয়াবা খাব মন গ'লে আহি গ'লে হ'ল ক্ষেত্ৰত মেলা পাতে আমি এইটো আমি তাক বেছি দিব পাৰিম টেক ক্ষেত্ৰত বৰা চাউল মেলা পাতে ন মেলা পাতিলে আমি কাপোৰ চাপোৰ চব উলিয়াম মই কিন্তু সঁচাই কৈছো দে জীৱনৰ প্ৰথম সাজ খালো এনেই আগতে এনেকে চুপিহে চাইছিলো আজি পুৰা খাই দিলো মোৰ এইটো পেটলৈকে পৰিছে প্ৰথমতে বুকুত পৰিছিলে এতিয়া পেটত পৰিছে মোৰ ধেমালিতে খাই দিলো বোলো খাই চাওঁ আজি আহোম হৈ জন্ম হলো খাই চাওঁ আজিতো এতিয়া ডেঞ্জাৰ চবৰে এতিয়া মই গাড়ীতহে উঠিম আৰু দেই পিছত না মোৰ গাড়ী দিছো আপুনি তোৰ লগততো মই নুঠোৱে তই খাই লৈছ তই খাই লৈছ ড্ৰাইভাৰ আছে নাই ড্ৰাইভাৰ আছে এক বাটি খাই অৱস্থা বেয়া সঁচাকে একদম মোৰ হেৰি লাগি গৈছে ৰাইজাই কয় বুলি কৈছে নালাগে নালাগে ভাই চিন্তা নাই হাঁহ মাংস এটুকুৰা ভাল হাঁহ মাংস চাই দিয়ক গুণগুণৰ মা এটুকুৰা ধুনীয়া হাঁহ মাংস বঢ়িয়া কোমল চাই
তেল নাযাওঁ কি বাঁহতে দিবলৈ লৈছে বাঁহতীয়া নেকি বাঁহতীয়া বঢ়িয়া লাগি হাত লাগি হাত দিয়ক বঢ়িয়া লকি হাত বাঁহত নি মা দীঘ বাঁহতে নেকি হ'ব দুখন নিজৰ হাতে কিন্তু কথা এটা সুধিলে এতিয়া নুসুধো কামটো কোনখন হাতে কৰে? কামটো আচল কথাটো বেলেগলৈ চিৰিয়াছলৈ লৈ গ'ল সেইটো কথা কোৱা নাই দুইখন সমানে খুব ভাল কৰিছে কামটো কিন্তু এনে বেলেগ এটা ধেমলীয়া এটা কথা এটা সুধিছিলো বুজি নাপালে ডাঙৰ হলে বুজিব কোমোৰা এডোখৰ লাগে কোমোৰা ইমান ধুনীয়া বনাইছে নহয় কোনে বনাইছিলে জানো নেকি কোমোৰা দিয়ক কোমোৰা আলু নেলা দেই আলু খাই খাই পাগলা হৈ গৈছো সাজ খাই মোৰ একদম পুৰা ঘাম ওলাই গৈছে কুকুৰা কোমোৰা কুকুৰা কোমোৰা গুণগুণ আমাৰ মৰমৰ ভণ্টি গুণগুণ সাহসী ছোৱালী অসমৰ এজনী সাহসী ছোৱালী গুণগুণ আৰু দেউতাকটো এতিয়াও একদম পুৰা দমদাৰ হৈ আছে আহি ভাল লাগিছে এইটো তোমালোকে যিটো কাম কৰিছে দাদা শুনি ক'বলগীয়া মানুহ আকৌ দাদাই হয় আৰু তহঁতি যেতিয়া লাগি আছ বাপেৰে যিটো জাপ মাৰি কঠীয়া নিন নামিছে মইতো বাপে বুলি ভবা নাই না গম পাইছ নাই দেউতা বুলি ভবা নাই নহয় তিনিজন এতিয়া আছে না গাড়ীত আছে হৈ যায় হৈ যাব ইটো ঠাণ্ডা আছে আমি খাই ইটো ঠাণ্ডা আমি খাই আছো লোক লওঁ এইফালে গুণগুণ কিয় সাহসী হৈছে আৰু কাৰণটো হ'ল এই মাটিত থকা শিপা ৰাইট অসমীয়া মানুহে মুগা উৎপাদন কৰে ইহঁতৰ ঘৰত মুগা উৎপাদন কৰে অসমীয়া মানুহে আনৰ ওপৰত 1250 টকাৰ কাৰণে আশা নকৰে অসমীয়া মানুহে 10,000 টকাৰ এই কি বাইদেউ লাখপতি বাইদেউৰ কাৰণে হেৰি নকৰে আজি দুইজনী দুলুমণি আৰু গুণগুণে আৰু লগত দেউতা এইটো দেউতাক পোৱাৰ কাৰণে পাইছে আমি অৰুণোদয়ো লোৱা নাই লাখপতিও লোৱা নাই আমি একো দিয়া নাই নালাগে দৰকাৰো নাই নালাগে ইহঁতৰ অৰুণোদয় নালাগে আমাক ইহঁতৰ অৰুণোদয় আৰু সাজ পানী খাই লৈছো অলপ টান কথা ক'ব পাৰে অলপ কোমোৰা দে ইমান ভাল লাগিছে কোমোৰাটো খাই মাংস চাই দে এইকেইজনে দিব জনা নাই চব হাঁহ কেইডাল দিছে মাংস চাই চাই কোমোৰা দে হাঁহ দে চব কথা মোক গালি দিয়ে আছে দেখিছেনে এই মানুহটোৱে সাজে খাব নোৱাৰে ডুপ্লিকেট আহোম নিজে চুকাফা বংশধৰ অখিল দা হেৰাবই নোৱাৰে কোনেও হিমন্ত পাগলা হৈ যাব 8 ঘণ্টা ভাষণ দিয়ে হিমন্ত খাই যাব পথাৰত গৈ এই গৰমত আকৌ সাঁতুৰিলেও খোজকাঢ়া এখন চোৱাচোন তুমি কোনে পাৰিবা নেকি মজা লুকুৰাখনীয়া গগৈ লুকুৰাখনীয়া ফৈদ পেটুৱা লিডাৰ কেইটা হোৱাহেঁতেন ইমান সময় পৰি থাকে স্বৰ্গদেউ লুকুৰাখনীয়া জিবা উলিয়াই আহি যাম লাচিত বৰফুকনৰ ফৈদটো লুকুৰাখনীয়া ফৈদ আছে হয় হ'ব এতিয়া নালাগে ভাত খাই লওঁ এতিয়া আমি ইমান সুন্দৰকে আজি হাঁহ মাংসৰ ঘাট খাইছো এই হাঁহ মাংস দে দেউতাক দে মই হাঁহি দিলো মই হাঁহক চুৱাই ভাল তাত ভাল নালাগে মোৰ সুন্দৰ বনাইছে দেই ককাইদেউ বনাইছিলে কোনে ইমান ধুনীয়া বনাইছে আমাৰ প্ৰচাৰ সম্পাদকৰ ডিষ্ট্ৰিক্ট হেৰি সমষ্টি সমিতি ধুনীয়া বনাইছে প্ৰশান্ত তাক গৰিহণা দিছো ইমান ধুনীয়া ভাত পানী খাই আহিছো এতিয়া উল্টা উল্টি কথাহে কম ভাতটো ৰাপানী বনাইছে সেইদিনা মানে কঠীয়াতলি মেইন কাহিনী আমি কৈছো আৰম্ভণি কি হ'ল আমিতো কঠীয়াতলি খবৰ হ'ব বুলি কৈ দিছিলে আমি সেইটো কাৰণে ভণ্টিয়ে মই ঘৰলৈ আহিছিলো তাৰপৰা দেউতা ভাইটি আছিল মানে জেচিবিখন জাহাই এফালে গুচি আহিলে দেউতাই ভাইটিক কৈছে তই ফোন কৰ ভাইটি আমাক লগে লগে ফোন কৰিছে ভণ্টিয়ে মই একদম দুইজনী গৈছো আৰু কঠীয়াতলিলে তাৰপৰা মাকো কৈছো
কঠীয়া জেচিপি আমাৰ ফালে আহি আছে, এইবাৰ আমাৰ কঠীয়াতলিত উঠিব খাটাং। আমি যেতিয়া গৈছো ভণ্টিয়ে ভিডিঅ' কৰিছে, মই লাইভ কৰিছো, আৰু যোনে যিমান পাৰিছো চিঞৰিছো, বেছিকে চিঞৰ তেতুফালে চিঞৰটো আছিলে মোৰ। বৰ ভাল লাগিলে, বঢ়িয়া লাগিলে হা ধুনীয়াকে। তাৰপিছত তহঁতৰ সঁচাকে সাহস মানে প্ৰথমতে জেচিপি ৰখাই দিলে আমাৰ চিঞৰ শুনি। পুলিচ বিষয়া এজন বহুত ভাল আছিলে, তেওঁ কৈছে জেচিপি ড্ৰাইভাৰজন নাম বুলি কৈছে, জেচিপি ড্ৰাইভাৰজনে নামিব মন কৰা নাই মানে। তাৰ পাছত সিফালৰ পৰা কোনোবা আহিছে, আহি পিনি মানে আমি যেতিয়া প্ৰথমতে যেতিয়া কৈছো যে জেচিপিখন আমাৰ ইয়াত কঠীয়াখিনি আমাক তুলিবলৈ সময় দিয়ক, তেতিয়া কৈছে যে তেওঁলোকে বোলে আমি নাজানিম ন, ওপৰৰ বিষয়াক ক'ব লাগিব। এতিয়া আমি সেইখন টাইমত ওপৰৰ বিষয়া কোন আমি নাজানো, সেইটো মুহূৰ্তত মানে। আৰু সেইটো মুহূৰ্তত আমিহে অনুভৱ কৰিছো আমাৰ কঠীয়াতলিডোখৰত জেচিপি নমাইছে, সেইখন টাইমততো বেলেগে অনুভৱ নকৰে কি হৈছে। আপা আছিলে, আপাই মানে ভৰিত ধৰিবলৈ বাধ্য হৈছো। 15 মিনিট সময় দিছে। 15 মিনিটৰ কঠীয়া তুলিব পাৰিম বুলি কৈছে। মই ভৰিতে থৈছো, বাইদেউ ৰখাই দিয়ক কঠীয়াখিনি তুলি ল'ব। তেতিয়া কৈছে বোলে 15 মিনিটত তুলিব লাগিব। 15 মিনিটত কঠীয়া তুলিব পাৰে নেকি? তাইক দিব লাগিছিল তুলিবলৈ। আহৰি কথা কি কৰিছে তাত ইমান ইমাৰ্জেঞ্চি কৰি ভাঙিলে, এতিয়াতো পেলাই থৈ দিছে। ৰাস্তাটো এই চাইডটো উচ্ছেদ কৰাই নাই, সেই কঠীয়া তুলিলে কেনেকে পৰিলে বাৰু? ৰাস্তা সিপাৰতে কৰিছে ন? এইটো চাইডে এটা চাইডে আমাৰ পৰিলে, অলপ মানুহ যোনখিনি বহি আছে ন, এতিয়া চাপৰি মাটি চৰকাৰে জানিব কি হৈছে। ইমান ভাল লাগিলে নহয়। লাষ্টত লেটাৰ কেইটামান আছে, এইকেইটা গৈছো খাই আছে বুলি কোৱা।